উচ্চাৰণতে যাৰ নয়নৰে হন্তে ঝৰৈ নিৰ শৰীৰ পুলক হইলা সংসাৰৰ পাৰ মৰিবে নলাগে তাৰ জীৱন্ততে পাইলে ক কৃষ্ণক। আপোনাৰ মনটো সমাধি হৈ গৈছে আত্মাৰ লগত। তেতিয়া আপোনাৰ চকু পানী আপোনা আপুনি ওলাই আহিব। আপুনি বলেৰে চকু পানী উলিয়াব নোৱাৰিব, তেওঁৰ লগত মনটো মজি যাব লাগিব, সমাধিস্থ হৈ যাব লাগিব। সেই স্তৰটোলৈকে আমি নিজক আগুৱাই নি থাকিব লাগিব দেই। একেদিনাই নহয়, একেদিনাই নহয়। এতিয়া আমাৰ সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভগতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গলা কাৰণ জানা নাহি তথাপি তাহাৰ অকল্যাণ ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো জন্ম হইল তাৰ জ্ঞানতো কৰ্মটো কৰি তথাপি অধিক দেৱৰ বাঞ্ছনী কি ভকুতি ৰখি। গতিকে এই ৰসটো দেৱতায়ো পান কৰিবৰ কাৰণে বিচাৰি থাকে। গতিকে আমাৰ আজি আমি অহাৰ পৰা ইমান সময় কৃষ্ণৰ কথা শুনি আছে, স্বধৰ্ম এইটোৱে আছে। এতিয়া আজি সেউকী বাপে নমতা হলে আমি এতিয়া খাই বৈ ধুনীয়াকে লেপৰ তলত শুই থাকিলে শৰীৰটোৱে মানে শান্তি পালে নহয় নহয়। আমি কিন্তু এতিয়া সেইটো ধৰ্ম এৰি থৈ আহিলো, দেহৰ ধৰ্মটো এৰি থৈ আহি আত্মা ধৰ্ম লৈ আছো। ইমান সময় আমি ঈশ্বৰৰ কথা শুনি আছো। আমাৰ শুনি থাকোঁতে কি হ'ব লাগিছিলে? সপ্ৰেম ভক্তি হ'ব লাগিছিলে। স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভগতি। প্ৰেম পূৰ্ণ ভগতি হ'ব লাগিছিলে। প্ৰেম পূৰ্ণ ভগতিৰ লক্ষণটো কি? কেতিয়াবা চকু পানী ওলাই আহিব, আনন্দৰ স্বৰূপ বা সুখৰ স্বৰূপ। কেতিয়াবা শৰীৰ ৰোমাঞ্চ হৈ যাব, মাত গদগদ হৈ যাব। সেই স্তৰটোলৈকে যেতিয়া যিদিনাখন আমি গুচি যাম, সেইদিনা আমি জীৱন্ত মুক্ত হৈ যাম। এতিয়া আপোনালোকৰ ইমান সময় শুনাৰ পিছত কাৰোবাৰ বাৰু তেনেকুৱা অৱস্থা হৈছে নেকি বাৰু? মাত গদগদ হৈছে নেকি বাৰু? শৰীৰ ৰোমাঞ্চ হৈছে নেকি বাৰু? চকু পানী ওলাইছে নেকি বাৰু? আপোনালোকৰ ওলাইছে নাই মই নাজানো, মই নিজে কৈ থকা জনৰে ওলোৱা নাই। মই কৈ আছো ইমান সময়, মোৰতো কোনো চকু পানী ওলোৱা নাই, মাতো গদগদ হোৱা নাই, শৰীৰ ৰোমাঞ্চ হোৱা নাই। তেতিয়া মই ইমান সময় যে আপোনালোকক কৈ থাকিলো, মই পথলৈ গ'ল নেকি বাৰু? নাই যোৱা, নাই যোৱা। ঊৰ্ধ্ববাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম হইল তাৰ জ্ঞানতো কৰ্ম কৰি তথাপি অধিক দেৱৰ বঞ্চিনতি ভগতি ৰখি। এইকণ সময় যে আপোনালোকে শুনালে, এইটো কেতিয়াও বিনষ্ট হৈ নাযায়। কিবা কৰ্মফলত যদি নিজ জাতিটো জন্মগ্ৰহণ কৰে, তথাপিতো ই আপোনাক তাৰ মাজতে সুখ শান্তি দিব। যিটো কথা চাণ্ডালিনীয়ে প্ৰমাণ কৰি থৈ গৈছে। এদিন চাণ্ডালিনী গংগাৰ পাৰে পাৰে আহি আছিল। সুশীল ব্ৰাহ্মণে পাৰতে পূজা কৰি আছিল। চাণ্ডালিনী আহি পেলাই সুধিলে, বোপা সুশীল তুমি কাৰ পূজা কৰিছা? আই চাণ্ডালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা। বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা কৰিছে বোলে? বিষ্ণুতকৈ। সেইজন কোন? ইন্দ্ৰ। ঊৰ্ধ্ববাহু কৰি পেলাই চি কি শুনিলো বুলি দুইখন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে। কিন্তু কাণেদি শব্দটো সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা মুক্তি পাবৰ কাৰণে মানে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। অৰ্থাৎ আমি এতিয়া যিমান সময় কৃষ্ণৰ কথা শুনিছো, আমাৰ গাৰ নোমে নোমে সোমাই গৈছে। কিন্তু মনত ৰাখিব কথাটো, প্ৰতি নোমৰ গুৰিয়ে গুৰিয়ে সোমাই গৈছে। গতিকে তেওঁ 108 বাৰ বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা মুক্তি পাবৰ কাৰণে কৃষ্ণ নাম জপ কৰিছে। সেইকাৰণে আপোনালোক সাৱধান হ'ব। ধেমালিটো ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিটো বেয়া শব্দ, বেয়া বাক্য নক'ব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড। ইয়াৰ বিনাশ নাই। যি উদ্দেশ্যে ক'ব সেই ক্ৰিয়া কৰিবই। সেইকাৰণে আমি ধেমালিতে যদি বিহ অকণমান অমৃত বুলি বুটলি খাই দিওঁ, বিহে ক'ব নেকি এওঁ ধেমালিতে খাইছে নামাৰো বুলি? বিহ ধেমালিতে খাওক বা সঁচাকে খাওক, বিহ খালে মানুহ মৰিবই। আপুনি শব্দটো ধেমালিতে কওক বা সঁচাকে কওক, তাৰ ক্ৰিয়া হ'বই। সেইকাৰণে আমাৰ মনস্তাত্ত্বিক পণ্ডিত, দাৰ্শনিক পণ্ডিত মানে আমাৰ শিক্ষাবিদসকলে আৰু গুৰুজনাই কি বুলি কৈছে যে ধেমালিটো আমি বেয়া শব্দ ক'ব নালাগে, বেয়া বাক্য ক'ব নালাগে। মনত ৰাখিব কথাটো দেই। গতিকে এতিয়া নাৰদে ক'লে, কি কোৱা চাণ্ডালিনী? যাক চুলে গা ধুব লাগে, যাৰ চাহটো গছকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে। এই কথা শুনিহে মই আশ্চৰ্য প্ৰকাশ কৰিছো। তেতিয়া চাণ্ডালিনী ক'লে, বোপানাৰ তুমি ঠিকেই কৈছা, কিন্তু মই পূৰ্বজন্মত মোৰ ভগৱানৰ ওচৰত এটা নিবেদন আছে। আমাৰ কৰ্মফল 3টা দেই, প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। প্ৰাৰব্ধ মানে পূৰ্বজন্ম। এতিয়া পূৰ্বজন্মৰ বেছি পুণ্য লৈ যি মিছাজান গাঁৱত বসবাস কৰিছে, সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ এজন মধ্যমত থাকিব, কম পুণ্য লৈ এজন কমত থাকিব। আপোনাৰ পুণ্যৰ অনুকূলেহে এইখন গাঁৱত ভগৱানে আমাক ৰাখি দিছে, কিন্তু সি স্থায়ী নহয়, ই গতিশীল দেই। যদি দুখত থাকিও কৃষ্ণৰ নাম লয়, তেওঁ ওপৰলৈ লৈ যাব।
যদি সুখত থাকি কৃষ্ণ নামেৰে তেওঁক তললৈ লৈ যাব। ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ মহা পংকে পৰি হৈ মগত। আপুনি পূৰ্ব পুণ্য লৈ আহি মিছাজান গাঁৱত যদি আপুনি ধুনীয়া পৰিৱেশত থাকিবলৈ পায়, ভকতৰ সমলৈ নাযায়, ঈশ্বৰৰ নাম নলয়, নামঘৰলৈ নাযায়, তেতিয়া আপোনাক তললৈ নিবলৈ ভগৱানৰ বেছি সময় নালাগে। আমাৰ সকলো ভোগ কৰিবলৈ পায় যি ঈশ্বৰৰ নাম লৈ থাকে, সেইজনক ঈশ্বৰে কোনো বিপদত পৰিবলৈ নিদিয়ে বুলি ভাগৱতত কৈছে। অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক অনিষ্ট কৰি, তাৰ অমংগল সকল গুচয় তাক ৰক্ষা কৰে হৰি। ধনে ধনে টকাই পইচাই গাড়ী মটৰ পকা ঘৰে দৰে নদন বদন হৈ আছে, কিন্তু কৃষ্ণৰ নাম নেৰে, কৃষ্ণৰ নাম লৈ থাকে, সেইজনক ভগৱানে সকলো বিপদৰ পৰা ৰক্ষা কৰে। কিন্তু আমাৰ এই দৰ্শনটো নজনা আমাৰ বহুত মানুহে মানে যেতিয়া ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হয়, ভকতৰ সমলৈ নোযোৱা হয়, ঈশ্বৰৰ নাম নোলোৱা হয়। ভগৱানে কৈছে মই তাক ল'বলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰি ভাল নোহোৱা হ'ব। সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। গতিকে বিপদত পৰি মোৰ নাম ল'লে মই তেওঁক ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? এতিয়া আমাৰ আজি অৱস্থাটো সেইটো হৈ আছে। আমাৰ ভাগৱতত কৈছে অ আপদ কালত ত্ৰাহি ত্ৰাহি বুলৈ, নুবুলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ। অ ইটো কোনো শাস্ত্ৰে কহে, বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। এতিয়া আমাৰ এই কথাটো নজনা বহুত আমাৰ গৃহস্থী আছে, যেতিয়া ঘৰত বিপদ এটা হয় তেতিয়াহে ঈশ্বৰৰ নাম এটা বা ভকতক বিচাৰে, আন সময়ত নিবিচাৰে। গতিকে সেইজন কেতিয়াও ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে। সুখে দুখে মুখে যোনো চাৰে নাম, সুখ দুখ সকলো সময়তেই আমি যাতে ঈশ্বৰৰ নাম ল'ব। তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আপুনি আয়ুস বঢ়াবও পাৰে, আপুনি আয়ুস কমাবও পাৰে। আপুনি চেহেৰা ধুনীয়াকৈও ৰাখিব পাৰে, আপুনি চেহেৰা ভাঙি পেলাবও পাৰে। কাৰণ আমাৰ ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ ভাগৱতৰ পৰা যদি আমি শিকি ল'ব পাৰোঁ আৰু পালন কৰিব পাৰোঁ, আমাৰ পৰিয়ালক যদি পালন কৰাব পাৰোঁ, আপোনালোকৰ ঘৰৰ মানুহ 100 বছৰৰ আগত কোনো মৰিব নালাগে, 100 বছৰ ওপৰঞ্চি যাওক। কিন্তু ভগৱানে দিয়া আমাৰ বয়স চবৰে 100 বছৰ। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যা, মানুহ মাত্ৰেই মই চবকে 100 বছৰ দি পঠিয়াইছোঁ বুলি ভগৱন্তে কৈছে। তৎসত্ত্বেও আজি আমাৰ সমাজৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা আগতীয়াকৈ গুচি গৈছে। গণ্ডগোলটো ক'ত লাগিলে? তাৰমানে তেওঁলোকে ভাগৱতৰ নীতি সদাচাৰ নামানে, নপঢ়ে, নুশুনে, নুবুজে। যাৰ কাৰণে তেওঁলোকে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আগতীয়াকৈ গুচি গৈছে। কিন্তু মহাপুৰুষ দুজনাৰ দিনত আমাৰ সমাজৰে বহুকেইজন আতা পুৰুষে শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সেয়া খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰামৰাম এটা 140 বছৰ, মথুৰা দাস এটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ওপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পালে? ভগৱন্তই দিয়া বয়স 100 বছৰে আছিলে। এই যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব। আপোনালোকে এই প্ৰমাণটো গাঁওখনতে চাব পাৰে। আপোনালোকৰ মিছাজান গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? আপোনালোকে এবাৰ চালে তাৰ উত্তৰটো পাব। যিজন মতা মানুহে ঈশ্বৰৰ ভক্তি আছে আৰু নীতি সদাচাৰী, তেওঁ আনবিলাকতকৈ আয়ুস বেছি পাব। মাইকী মানুহ হৈও যি ঈশ্বৰ ভক্তি প্ৰেম আৰু নীতি আদৰ্শত থাকিব, সেইগৰাকী মাইকী মানুহে আনতকৈ আয়ুস বেছি পাব। আপোনালোকে চালে প্ৰমাণ পাব কথা। এয়া হৈছে ভাগৱত দৰ্শন। সেইকাৰণে ভাগৱতে আমাক নীতি বান্ধি দিছে। মই সময় হ'লে সেইখিনি বিষয়ে বিশ্লেষণ কৰিম। এতিয়া মই পাঠখিনি অকণমান আগবঢ়াব বিচাৰিছোঁ। তাৰপিছত কৈছে এৰাম জনম মৰণ ইটো দেহৰে, সে ধৰ্ম
মনে শ্ৰদৈ জীৱৰ শৰীৰ গুণ কৰ্ম মনকু মায়ায়ে শ্ৰদৈ জানাসাৰে সাৰ ভ্ৰমৰ কাৰণে হৈ জীৱৰ সংসাৰ। এতিয়া এটা ঘট ভাঙিলে যেনেকৈ আকাশত মিলি যায়, তেনেকৈ আমাৰ এই দেহ ঘটটো ভাঙিলে আত্মাত বিলীন হৈ যায়। আত্মাৰ বিনাশ নাই, বিনাশ পাত্ৰটোহে আছে দেই। জন্ম মৰণ ইটো দেহৰহে ধৰ্ম। আমাৰ দেহটোৰহে জন্ম মৃত্যু হয়, আত্মাৰ জন্ম মৃত্যু নাই। মনে শ্ৰদৈ জীৱৰ শৰীৰ গুণ কৰ্ম। আপোনাৰ মনেহে আপুনি কি শৰীৰ ধাৰণ কৰিব সেইটো নিৰ্ভৰ কৰিব। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেহি কলে বৰ। আপোনাৰ এতিয়া মানুহৰ জন্ম পাই মৰিব সময়ত কি ভাৱত মৰিছে, সেই মনৰ ভাৱৰ মতে আপুনি আকৌ শৰীৰ জন্ম ধাৰণ কৰিব লাগিব। এয়া হৈছে বেদৰ মত, ভাগৱতৰ মত। এতিয়া আমাৰ গুৰুজনে কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি মানুহৰ জন্ম পাই মৰিব সময়ত ঈশ্বৰৰ নামটো আমাৰ মুখত আহিব লাগিব আৰু ৰূপটো হৃদয়ত ধাৰণ কৰিব লাগিব। তাৰ কাৰণে আমি কমেও 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগিব। শৰণ অনগল হ'লে ভজন দিব লাগিব। শৰণে নাম দিব, ভজনে ৰূপ দিব। কিন্তু আজি আমাৰ এই দৰ্শনটো নজনা বহুত মাক দেউতাকে কি বুলি কয়, হে ইমান সৰুতে ল'ৰা ছোৱালীক শৰণ ভজন দিলে কেনেকৈ পালন কৰিব। সেইটো আপোনাৰ মতহে। আমি নিজৰ মতটো কেতিয়াও সমাজত প্ৰকাশ কৰিব নালাগে, মনত ৰাখিব। কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনাৰ মতটোও মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। কিন্তু বেদৰ যিটো মত, মহাপুৰুষৰ যিটো মত, শাস্ত্ৰৰ যিটো মত, সেইটো সাৰ্বজনীন। মনত ৰাখিব। আমাৰ বেদে কি কৈছে, হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰি কুমাৰ কালে ভাগৱত ধৰ্ম। আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই ভক্তি ধৰ্ম শিক্ষা দিব লাগিব, তেতিয়াহে সেই ল'ৰাটো ভাল হ'ব। আমি যদি সৰুৰ পৰা ল'ৰাটোক ভক্তি ধৰ্মৰ পৰা আঁতৰাই ৰাখোঁ, সেইটো ল'ৰা কেতিয়াও ভাল হ'ব নোৱাৰে। সেইকাৰণে আমাৰ বেদৰ মতে আমি সৰুৰ পৰা ল'ৰা ছোৱালীক যাতে আমি এই ভক্তি ধৰ্মৰ শিক্ষা দিব পাৰোঁ, আধ্যাত্মিক শিক্ষা দিব পাৰোঁ। কাৰণ পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰে। এইটো প্ৰাচাত্য শিক্ষাবিদ ৰাইমানে কৈছে, ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল। এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ কৰিবৰ কাৰণে পুথিগত জ্ঞানৰ লগত ধৰ্ম শিক্ষাটো আমাক দিব লাগিব। ৰুচি কৈছে, দি ৰিলিজিয়াছ এডুকেশ্যন শুড বি ইনক্লুডেড ইন দ্য কাৰিকুলাম বিকজ ইট ইজ through religion that the effect of youth can be set on the road to the absolute values, truth, beauty and goodness. যে আমি পুথিগত জ্ঞানৰ লগত যেতিয়ালৈকে আধ্যাত্মিক বা ধৰ্মীয় শিক্ষা যোগ দিব নোৱাৰিম, তেতিয়ালৈকে আমি প্ৰকৃত মানৱ সম্পদ গঢ়ি তুলিব নোৱাৰিম। আজি বহুত পুথিগত ডিগ্ৰী লোৱা ছাত্ৰ বা পুত্ৰই কি কৰিছে, আনৰ দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা লালন পালন মৰম চেনেহ কৰিব লাগে, তাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। আপোনালোকৰ প্ৰত্যেক ঘৰতে যদি এই ভাগৱত আলোচনা হয়, আপোনালোকৰ সেইখন ঘৰলৈ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। মনত ৰাখিব কথাটো। কাৰণ পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, এই ভাগৱত ভক্তি ধৰ্ম যিখন ঘৰত, যিখন সমাজত, যিখন নামঘৰত চলিব, তালৈও বেয়া জীৱ আহিব নোৱাৰাটো তেনেকৈ সত্য। যদি কেনেবাকৈ আহিছে, ভাগৱত শুনাৰ লগে লগে আমোদ পৰিৱৰ্তন হৈ যাব। এয়া হৈছে ভাগৱত দৰ্শন। মনত ৰাখিব কথাটো। সেইকাৰণে কৈছে যে মৰিবৰ সময়ত আপুনি যি ভাৱ লৈ মৰিব, সেই মানে জীৱটো আপুনি ধাৰণ কৰিব লাগিব। আমাৰ ৪ৰ্থ স্কন্ধ ভাগৱতত পুৰঞ্জন নামৰ ৰজা এজন আছিলে। আমি মৰিবৰ সময়ত ঈশ্বৰৰ নাম আৰু ৰূপ চিন্তা কৰিব লাগিছিলে, কিন্তু তেওঁ মানে ঘৈণীয়েকৰ নাম আৰু ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত স্ত্ৰী হুইয়া উপজিলে ঘোৰ সংসাৰ। তেওঁ মনে সেইটো পৰিৱৰ্তন কৰি দিলে। মনত ৰাখিব যে মনৰ কাৰণে আমি জীৱৰ ধাৰণ ল'ব লাগিব। বুজি পাইছেনে? গতিকে আপুনি মৰিব সময়ত যি চিন্তা কৰি মৰিব, সেই ৰূপটো ধাৰণ কৰিব। মই সেইকাৰণে ভাগৱতৰ মাজেদি মই এতিয়া সমাজক এই মানে আমাৰ মিডিয়াৰ যোগেদি জনাই আছোঁ কি বুলি। সেইটো মোৰ মত নহয়, গীতা ভাগৱতৰ মত। আজি আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা বৰ্ধমূল ধাৰণা আছে, মানে জনবিশ্বাস, লোকবিশ্বাস আছে। কেনেকুৱা যে মই ল'ৰা ছোৱালীকেইটাক মাছ মাংস ডিম নোখোৱালে ল'ৰা ছোৱালীকেইটাৰ শক্তি ক'ৰ পৰা হ'ব, বুদ্ধি ক'ৰ পৰা হ'ব, জ্ঞান ক'ৰ পৰা হ'ব, স্বাস্থ্য কেনেকৈ ভালকৈ ৰাখিব। নাই মাছ মাংস ডিম খুৱাবই লাগিব। এইটো এটা বৰ্ধমূল ধাৰণা আজি বহুত শতকৰা 90জন পিতৃ মাতৃ গৰ্ভ মানে মনত এইভাৱে আমাৰ ক্ৰিয়া কৰি আছে। কিন্তু এটা আমাৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্থাই আমাক এটা মন্তব্য কৰিছে কি বুলি,
What protein you will get from fish and flesh? You will get more protein from homemade ghee and vegetables. আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পাব তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে তাতকৈ বহুত অধিক প্ৰটিন পাব। Fish and flesh spread disease only. মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। মই তাৰ মানে তথ্য আপোনালোকক প্ৰমাণ কৰিবলৈ দিছোঁ। 7টা দিন সময় দিছোঁ। 7 দিন আপোনালোকে পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম ল'ৰা ছোৱালীকো খুৱাই থাকক, আপুনিও খাই থাকক। 7 দিনৰ পিছত দেহৰ খবৰ ল'ব, গম পাব বদ হজম, গেছ, নানান বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক, আপোনাৰ সেই বিকাৰ হ'ব নোৱাৰে। আৰু প্ৰকৃতি জগতলৈ চালেও আমি তাৰ উত্তৰ বিচাৰি পাওঁ। বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী, আয়ুস কাৰ বেছি? হাতী। ধৈৰ্য কাৰ বেছি? হাতী। এইটো যদি সঁচা হয় মানুহৰ ক্ষেত্ৰত মিছা হ'ব নেকি? আপুনি মাছ মাংস খাব পাৰিব কিন্তু 100 বছৰ ভোগ কৰিবলৈ নাপাব, কাৰণ আপোনাৰ শৰীৰত বেমাৰ হ'বই, আপোনাৰ শৰীৰৰ ৰোগীয়া হ'বই। মনত ৰাখিব কথাটো। সেইকাৰণে মই মিডিয়াৰ যোগেদি প্ৰচাৰ কৰি আছোঁ গীতা ভাগৱতৰ মত। যদি আপোনালোকে কোনোবাই আজি তাৰিখলৈকে খাই আছে, কালিৰ পৰা এৰি দিয়ক বুলি মই নকওঁ, কিন্তু আপোনালোকক এটা কথা মই আহ্বান জনাম, কি যে খাওঁতে ভগৱানক ক'বলৈ নাপাহৰিব যে প্ৰভু এৰিব পাৰিলে ভাল হয়। আপুনি খাইছে কিন্তু তেওঁক কথাটো জনাই থ'ব, আপোনাৰ হৃদয়তে আছে, প্ৰভু এৰিব পাৰিলে ভাল হয়। এইবোলা আপোনাক মই এমাহ সময় দিছোঁ, হাৰ্ট এণ্ড চ'ল অন্তৰ পৰা যদি আপুনি এই কথা উপলব্ধি কৰি যদি ভগৱানক জনাব পাৰে, এমাহৰ পিছত আপোনাৰ আৰু সেই লোভটো নাথাকে। তাকে নকৰি যদি যোৱাৰ সময়লৈকে আপুনি লোভ এৰিব নোৱাৰে। আমাৰ এতিয়া বহুত পিতৃ মাতৃ মৰিলে ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মন গৈছে, মা কি খাব? ৰুচি অনুপাতে কোনোবাই কয় হাঁহৰ মাংস, কোনোবাই কয় পাৰ মাংস, কোনোবাই কয় খাচী মাংস ইত্যাদি ইত্যাদি। আপুনি যাবৰ সময়লৈকে যদি সেই কথা কৈছে, যিটো জানে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুঞ্জৈ অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায়। ভগৱানে কৈছে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ হবে বিৰম্বন, পৰ শৰীৰত যিটো বিদ্বেষ কৰে, যদি পূজে তহুতাৰ চিত্ত শান্ত নয়, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। ফুটছাইত ঘিউ ঢলা নিচিনা হয় বুলি কৈছে। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাতো মই তুষ্ট নহওঁ জানিবা নিছে। প্ৰাণী হিংসা কৰি কোনোবাই মোক পুজিলে মই তাত সন্তুষ্ট নহওঁ। মাকে ক'লে বোপাই তুমি কেনেকৈ সন্তুষ্ট হ'ব? অ মা, অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি তেওঁক ভজিব লাগে। মাকে ক'লে অন্য প্ৰকাৰে পুজি, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোঁ। খাটাং কৰি কৈ দিছে। গতিকে বেদে আমাক কেৱল নিয়ম নীতিৰ কথা কৈ আছে। মানিলে তৰিব, নামানিলে মৰিব, তাৰ কাৰণে বেদ যোগৰীয়া নহয়। আমি সেইকাৰণে এই প্ৰচাৰবিলাক আমি কৰি আহিব লাগিব, কাৰণ আমাক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে প্ৰাণী হিংসাৰ পৰা মুক্তি ল'বৰ কাৰণে। আপুনি যদি মৰিবৰ সময়লৈকে প্ৰাণী হিংসা কৰি থাকে, আপুনি কেতিয়াও মুক্তি পাব নোৱাৰে, আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। এই তথ্য দিছে দেই। সেইকাৰণে কৈছে ভ্ৰমৰ কাৰণে হোৱে জীৱৰ সংসাৰ। আপোনাৰ ভ্ৰম হৈছে, আপুনি বুদ্ধি মানে শুদ্ধ কৰিব নোৱাৰাৰ কাৰণে সংসাৰ চক্ৰত ঘূৰি থাকিব লগা আছে। পুনৰপি জনম পুনৰপি মৰণম হৈ থাকিব লগা আছে। তলৈ মালৈ শলা বহনি সংযোগ যাৱত, দীপহেন বুদ্ধিভাৱে প্ৰকাশে লোকত। আপোনাৰ চাকি গছত যেতিয়ালৈকে তেল আৰু শলিতা থাকিব তেতিয়ালৈকে জ্বলি থাকিব। যি সময়তে তেল শলিতা নাইকিয়া হ'ব সেইদিনা তেতিয়াই চাকি মানে নিৰ্বাপিত হ'ব। দেহ মন কৰ্ম আত্মা যাৱে যাৱত সংযোগ, তাৱে জীৱ নাম ঠাকুৰ দুখে কৰে ভোগ। যেতিয়ালৈকে আপোনাৰ দেহ আত্মা থাকিব তেতিয়ালৈকে আপুনি সুখ দুখৰ অধিকাৰী নহ'বই। মানে সুখে দুখে জীৱনটো, আন্ধাৰে পোহৰে দিনটো, দুখক প্ৰতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰে জীৱনৰ সাৰ্থকতা। মনত ৰাখিবা দেই। আমি দুখ পালে হতাশ হ'ব নালাগে। আমি কেনেকৈ নিজক সুখলৈ নিব পাৰোঁ তাৰ কাৰণে আমাক ভাগৱতে নিয়ম বান্ধি দিছে। আমি সেইমতে আপুনি ভক্তি কৰক। আপোনাৰ ঘৰলৈ ভক্তি মানে পোহৰ। পোহৰ যেতিয়া আহিব আন্ধাৰ আঁতৰিবলৈ বাধ্য হ'ব। আপুনি ঈশ্বৰৰ কথা যেতিয়া শ্ৰৱণ কীৰ্তন কৰি ভক্তি কৰিব, আপোনাৰ দুখ দুৰ্গতিবিলাক আপোনা আপুনি নাইকিয়া হৈ যাব। আপুনি নিজে আঁতৰ কৰিব নোৱাৰে, দুখ দুৰ্গতি নিজে আঁতৰি যাব। আপুনি মাত্ৰ ঈশ্বৰৰ কথা শুনক, ঈশ্বৰৰ কথা কওক, ঈশ্বৰৰ কথা গাওক, বছ বুজা নাই? এইটো আহি যাব। অকল আমাৰ দাৰ্শনিক পণ্ডিত বিশ্ববিখ্যাত নাট্যকাৰ শ্বেক্সপিয়াৰে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি?
Mind can be purified by the music. Body can be purified by the exercise. Both body and mind can be purified by the dance. And আপোনাৰ যি মানুহে বৰগীত গাব, লোকগীত গাব, ঘোষা কীৰ্তন, ভাগৱত পঢ়িব, তাৰ মগজটো শুদ্ধ হৈ থাকিব। বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আপুনি নিজাববীয়াকৈ হওক, সমাজত হওক, নাম গাবলৈ মাতিলে নাম গাব পৰাকৈ আহিব। হাত চাপৰি মাৰি যদি আপুনি নাম গায়, শৰীৰটো সঞ্চালন হৈ যায়। Both body and mind can be purified by the dance. আমি নাচিবলৈও শিকিব লাগে দেই। মানুহৰ আগত লাজ কৰিলে, মানুহ নথকা অৱস্থাত লাইফ চাইড আইনাখনৰ ওচৰত গৈ অকণমান বিহুগীত, লোকগীত গাই কঁকাল ভাঙি ভাঙি নাচিব। তেতিয়া দেহ মন দুইটা উৎকৰ্ষ সাধন হ'ব, আয়ুস বাঢ়িব। মনত ৰাখিব, শংকৰদেৱে এই তথ্য আমাক দি থৈ গৈছে যে আমি নামঘৰটো বনাই থলেই নহ'ব। আমাৰ জন্ম দিয়া ল'ৰা ছোৱালীক নি তাত আমি নিৰ্গুণ কৃষ্ণৰ গুণলীলা পৰিৱেশন কৰিব লাগিব। 16 মহাপুৰুষ দুজনাৰ 12খন নাটৰ পৰা যদি এখন নাটক আমি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা আমি যদি ল'ৰা ছোৱালীক শিক্ষা দি পেলাই যদি আমি নামঘৰত পৰিৱেশন কৰিব পাৰোঁ, তেতিয়া আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীকেইটা জীৱনলৈ কেনেকৈ পুণ্য নামি আহিব আমাৰ বেদত উল্লেখ কৰি থোৱা আছে। গীতং কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্ৰমেৰ ফলং প্ৰাপ্নুতি নিত্যৈশ্য। আপোনালোকে জন্ম দিয়া এইখন গাঁৱৰ ল'ৰা ছোৱালীবিলাকে যদি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা নামঘৰত পৰিৱেশন কৰিব পাৰে, তেতিয়া তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। আৰু যিসকল দৰ্শকে গৈ সেই অভিনয় চাবগৈ, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ ওপৰত সংস্থিতা। ঈশ্বৰৰ কথা যি শুনিব তাক তলৈকৰ ওপৰত স্থান। আজি যে আপোনালোকে নিমন্ত্ৰণ পাই ভাগৱত শুনিবলৈ আহিলে, আমাৰ জীৱকেইটাক ভগৱন্তে ক'ত ঠাই দিব? তলৈকৰ ওপৰত বৈকুণ্ঠ। মনত ৰাখিব কথা। গতিকে জীয়াই থকা দিনকেইটাত যাতে আমি এক ক্ষণ, বেছি সময় নহয় দেই, আমাৰ বেদে ভগৱানে কৈছে মোৰ কাৰণে তোমালোকক মই 24 ঘণ্টা দিছোঁ বিষয়ৰ কামৰ কাৰণে, মোৰ কাৰণে 4 মিনিট সময় দিবলৈ নাপাহৰিবা। এক ক্ষণ মানে 4 মিনিট। আমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যই যাতে 4 মিনিট সময় ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে আমি দিব পাৰোঁ, তেতিয়াই আমাৰ জীৱন সাৰ্থক হ'ব। এতিয়া আমাৰ এই কথা নজনাৰ কাৰণে আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে 4 মিনিট সময়ো ঈশ্বৰৰ কাৰণে, ঈশ্বৰৰ কথা শুনিবলৈ, গাবলৈ, ক'বলৈ সময় নাই। তাৰ জীৱনটো সাৰ্থক নাই। অৰ্জুনক কৈছে, কি বুলি কৈছে, যে মোৰ কথা যেতিয়ালৈকে সাৰথিৰ কহোঁ ভেদ লোৱা তাৰ কৰিছে আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰাগতি ৰথ কোনো চলাৱে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি কৰিছা, সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ। সৰ্বত্ৰ সময়তে মনত ৰাখিবা। অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে, আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে? আমাৰ ৰথখনৰ নাম কি? দেহৰ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতা। আজি যিজন ভগৱন্ত আমাৰ হৃদয়ত থাকি চৈতন্য কৰি ৰখাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, আজি আমাৰ বহুতৰ সেইজন কৃষ্ণৰ কথা শুনিবলৈ, ক'বলৈ, গাবলৈ, সেইজনক কৰ্ম কৰিবলৈ আমাৰ সময়ৰ অৱকাশ নাই। তেতিয়াহ'লে আমাৰ ৰথখন ভালকৈ নচলিব দেই, বুজিছানে? সাৰথিৰ কহোঁ ভেদ লোৱা তাৰ পৰিছে আনে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথে কৰি চৰাগতি ৰথ কোনো চলাৰে সাৰথী। বুজিছা নাই? গতিকে আমি যদি ভগৱন্তৰ গুণনাম ল'বলৈ আমাৰ সময় নাই, তেতিয়া আমাৰ এই ৰথখন ভালকৈ নচলিব। ইয়াত কি হ'ব? ঘূণে ধৰিব। অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি হৈছে আৰু। আপোনালোকৰ শৰীৰত যদি কিবা ৰোগ ব্যাধি বাহ লৈছে, তাৰ কাৰণে মনক দায়ী কৰি দিছে। মনে পাপ কৰে যায় লাগয় জীৱত, সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনক আজিৰ দৰে সংযম কৰিব নোৱাৰাৰ কাৰণে, ভক্তি কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আমাৰ আজি বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ
আমাৰ মাজৰ পৰা বিদায় লৈছে। কিন্তু আমাৰ ভাগৱতত বান্ধি দিয়া নিয়ম যদি আমি মানি চলিব পাৰোঁ, 8 প্ৰকাৰ সদাচাৰ। 1 নম্বৰ কায়ৰ সদাচাৰ, অৰ্থাৎ আপুনি পৰহিতকৰ কৰ্মত এই শৰীৰটো লগাব, ত্ৰাণ দান ৰক্ষণ। বাক্যৰ সদাচাৰ, আপোনাৰ আজি কথা ক'ব নজনাৰ কাৰণে আমাৰ বহুত গৃহস্থী ঘৰত কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ বোৱাৰী শাহুৰ মাজত মনোমালিন্য, কাৰোবাৰ দেউৰেক নবৈকৰ মাজত মনোমালিন্য, কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য, কাৰোবাৰ সীমাঘৰীয়াৰ মাজত মনোমালিন্য ইত্যাদি ইত্যাদি হৈ আছে। গণ্ডগোলটো ক'ত লাগিছে? কথা ক'ব নাজানে। কথা ক'ব নাজানিলে কোনো মানুহ মিলাপ্ৰীতিত থাকিব নোৱাৰিব। সেইকাৰণে ভাগৱতে আমাক কথা কোৱাৰ নিয়ম শিকাই দিছে। কি বুলি? সত্য, প্ৰিয়, হিত হ'ব লাগিব। আমি কোৱা কথাটো সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব। সঁচা কথা কোৱা মানুহে কালৈও ভয় কৰিব নালাগে, তেওঁ মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহ সদায় তললৈ মূৰ কৰি থাকে, তাৰ পৰা ভয় কৰে। আপোনালোকৰ পৰিয়ালত সদায় সঁচা কথা কোৱাজনলৈ, মাইকী মানুহে হওক বা মতা মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালী হওক, সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাকেইজনে অলপ ডৰ কৰি থাকে। সমাজত সঁচা কথা কোৱা মানুহগৰাকী বা মানুহজনলৈ মিছা কথা কোৱাবিলাকে ডৰ কৰি থাকে। মনত ৰাখিব কথাটো। সঁচা কথা ক'লে আমি কালৈ ভয় কৰিব নালাগে। কিন্তু সঁচা কথা কোৱাৰ নিয়ম বান্ধি দিছে। কি? প্ৰিয়, শুনিবলৈ ভাল পোৱাকে ক'ব। সঁচা কথা হ'ল বুলি দামফি মাৰি অহংকাৰেৰে নক'ব। আৰু হিত, আনৰ উপকাৰ হোৱাকে ক'ব। আপোনাৰ কথাটোৱে আনক অপকাৰ কৰিব নালাগে। কাক কৰিব? চবতে ভগৱান আছে। গতিকে কথাটো এৰোতে, বাক্যটো এৰোতে আপুনি সাৱধান হ'ব, যাতে আপোনাৰ কথাটোৱে আনক অন্তৰত আঘাত দিব লগা নহয়। মনত ৰাখিব দেই, এইটো সত্য, প্ৰিয়, হিতক আপুনি প্ৰাধান্য দিব লাগিব। গতিকে এইটো হ'ল বাক্যৰ সদাচাৰ। মনৰ সদাচাৰ, দয়া, প্ৰেম, কৰোণা। আমাৰ ইজনৰ প্ৰতি সিজনৰ মৰম চেনেহটো থাকিব লাগিব। ভগৱানে আমাক জীৱশ্ৰেষ্ঠ মানুহ কৰি জন্ম দিছে। কিয়? পৰিয়ালত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, সমাজত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে। গতিকে আমি যদি কাজিয়া পেচাল কৰি থাকোঁ, তেতিয়াহ'লে ঈশ্বৰ আমাৰ ওপৰত সন্তুষ্ট নহ'ব, কাৰণ ভগৱন্ত সকলোৰে হৃদয়ত আছে। হয় নাই? গতিকে দয়া, প্ৰেম, কৰোণা থাকিব লাগিব। সেইকাৰণে ভগৱন্তই কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমাঘৰীয়া ওচৰ চুবুৰীয়াক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে তোমাৰ ঘৰলৈ অহা আলহী অতিথি, ভকত বৈষ্ণৱ, বন্ধু বান্ধৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনকে যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। ভকতক পাই যাৰ নাহিকে হৰিশ, সাক্ষাতে পাইলে মোকো কৰিব সেইটো পাপি কি? ভকতক দেখি তাৰ আনন্দ নাই, মোক পালে সেইজনৰ কি হ'ব? কোনো কামত নাহিব। মনত ৰাখিব কথা। সেইকাৰণে আমি দয়া, প্ৰেম, কৰোণা ইজনৰ প্ৰতি সিজনৰ থাকিব লাগিব। তাৰপিছত 4 নম্বৰ গমন সদাচাৰ। আমাক ভৰিকেইটা ভগৱানে যাব দিছে, কিন্তু ভৰিকেইটা যাব দিলে বুলিয়ে অগম্যা গমন কৰিলে নহ'ব। আমি ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব, ভগৱন্তই ভাগৱতৰ মাজেদি গুৰুৰূপে আহি সীমা বান্ধি দিছে। ই কোনো জাতি জনগোষ্ঠী, কোনো সমাজৰ উদ্দেশ্যি নহয়, বিশ্বৰ মানৱৰ কাৰণে ভাগৱতৰ নিয়ম বান্ধি থৈ গৈছে। মনত ৰাখিব কথাটো। শংকৰদেৱে ভাগৱতৰ মাজেদি যদিও অসম মাটিৰ বুকুত জন্মগ্ৰহণ কৰিছিল, তেওঁ অসমৰ বা ভাৰতৰ বা সংঘ, অনাসংঘ, বামুণীয়া, কীৰ্তনীয়া, সত্ৰ সমাজৰ কাৰণে এই আহ্বান জনোৱা নাছিল। শংকৰদেৱে ভাগৱতৰ মাজেদি বিশ্ব জীৱশ্ৰেষ্ঠ মানৱক আহ্বান কৰি থৈ গৈছে। কি বুলি? উভা নৰলোক, হৰি ভজিউক, ধৰা ইটো উপদেশ, এৰা আলজাল, জীৱা কটকাল, জৰা হৈল পৰবৈ। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে গোটেই ভগৱন্তক ভজিবলৈ যত্ন কৰা। চাই থাকোঁতেই বাল্য, চাই থাকোঁতেই যুৱা, চাই থাকোঁতে বৃদ্ধ, চাই থাকোঁতে জৰা, চাই থাকোঁতে মৃত্যু হৈ আছে। গতিকে এই কথা জানি তোমালোকে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তক ভজিবলৈ শিকা। মানুহৰ বাদে ভগৱন্তক ভজিব পৰা শক্তি আনৰ নাই। যিটো আহ্বানৰ প্ৰতি মহাত্মা গান্ধীয়ে সঁহাৰি জনাই মন্তব্য এৰি থৈ গৈছে। কি বুলি? What Shankardev was alone able to do, nowadays the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীত কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। গতিকে শংকৰদেৱক তেওঁ মান্যতা, আৰু সেই শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে
অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে কি বুলি Assam is indeed fortunate for